উপস্থিত থকা আমাৰ স্পেচিয়েল চিফ সেক্ৰেটাৰী, আমাৰ PCCF আৰু বিভাগৰ বিষয়াসকল, আমাৰ মাজত উপস্থিত থকা ডিমা হাছাও অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লছা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত তিনিগৰাকীকৈ বিধায়ক আছে, তাৰ ভিতৰত এগৰাকী বিধায়ক আমাৰ BTCৰ আমাৰ বন বিভাগৰ কাৰ্যবাহী সদস্য, তাৰ লগে লগে আমাৰ মাজত উপস্থিত থকা মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ এই সভাত উপস্থিত থকা আমাৰ বিভাগৰ সন্মানীয় বিষয়াসকল, জয় জয়তে আপোনালোক আটাইলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আজি বিভাগৰ দায়িত্ব লোৱাৰ পিছত বিভাগৰ ফিল্ডত কাম কৰি থকা বিষয়াসকলৰ লগত কিছু আপোনালোকৰ মনৰ কথা আৰু মোৰ মনৰ ভিজন বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক লৈ কি ভিজন, এই ভিজনটোৰ সম্পৰ্কে কিছু কথা মুকলিমূৰীয়াকৈ পাতিব লৈছো। মই আশা ৰাখো যে আপোনালোকে মোৰ কথাখিনিৰ পৰা অনুমান কৰি ল'ব যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভাগটোক কেনেধৰণে চলাবলৈ ইচ্ছা কৰিছে বা কি ধৰণে বিভাগটোক এটা ৰূপ দিবলৈ, নতুন ৰূপ দিবলৈ চিন্তা চৰ্চা কৰি মোক যি নিৰ্দেশনা দিছে, সেই নিৰ্দেশনাৰ ভিত্তিতে মই আপোনালোকক কথাখিনি কৈছো। আমাৰ সকলোৰে গৌৰৱ অনুভৱ হয় যেতিয়া আমাৰ বিভাগটোৱে এনেকুৱা কিছুমান কাম কৰে যি কামে আমাক সকলোকে উৎসাহিত কৰে, গৌৰৱান্বিত কৰে। অসম চৰকাৰে যোৱা 10টা বছৰত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ পিছত, বিশেষকৈ যোৱা 5টা বছৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনৰ এটা ডাঙৰ সফলতা হ'ল আমাৰ বন্যভূমিৰ উচ্ছেদ অভিযান। আৰু এই উচ্ছেদ অভিযানক আটাইতকৈ সফল ৰূপ যদি দিছে সেয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লোকসকল। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টক লৈ আমাৰ গৌৰৱ অনুভৱ কৰোঁ এইকাৰণে যে আমাৰ বিভাগটোৱে এই ধৰণৰ অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ ক্ষেত্ৰত আপোনালোকে খুব সুন্দৰভাৱে কাম কৰিছে, যিয়ে আমাক চৰকাৰখনকো এটা সুনাম আনিছে, চৰকাৰখনৰ নাম বৃদ্ধি কৰিছে আৰু ৰাইজৰ মাজত অসমৰ ৰাইজে বিচৰা ধৰণে আমি কাম কৰিব পাৰিছো বনাঞ্চলত বেদখল উচ্ছেদ কৰি। ঠিক তেনেদৰে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া গোটেই ভাৰতবৰ্ষতে পৰিপৰিচ্ছন্নতা ৰক্ষাৰ ক্ষেত্ৰত এক পেৰ মা কা নাম বুলি কৈ এটা গোটেই ভাৰতবৰ্ষত পৰিৱেশৰ নতুন দিগন্তৰ সূচনা কৰিব বিচাৰিছিল, তেতিয়া আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে অমৃত বৃক্ষ আন্দোলনেৰে এটা ডাঙৰ উদাহৰণ দেখুৱাই থৈছে যে গ্ৰীনিজ বুকৰ ৰেকৰ্ডো কৰিবৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে সক্ষম হৈছে। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এই কথাবিলাকক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ যে এই বিভাগটোৱে সেই ধৰণে আমাৰ চৰকাৰখনে বিচৰা, আমাৰ প্ৰধানমন্ত্ৰীজনে বিচৰা, আমাৰ মুখ্যমন্ত্ৰীজনে বিচৰা ধৰণে গাঁৱে গাঁৱে প্ৰতিজন মানুহৰ এই বৃক্ষ আন্দোলনটোৰ লগত জড়িত কৰি এক সুন্দৰ বন্যভূমি বা পৰিৱেশ ৰক্ষা কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা লৈছে। গতিকে এই কথাটোক লৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ। মই মাত্ৰ এটা দুটা উদাহৰণেৰে কথাখিনি কৈছো। গতিকে এনেকুৱা বহুত কামে আপোনালোকে কৰিছে যিবিলাক কামে আমাক বিভাগটোক সদায় গৌৰৱ ৰক্ষা কৰি আহিছে, বিভাগটোক আগবঢ়াই নিছে। কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা কিছুমান বিষয় আহি পৰে যিবিলাক বিষয়ে আমাক কৰবাত অলপ শংকিতও কৰে, লজ্জিতও কৰে। গতিকে আমি বিচাৰিম যে সেই বিষয়বিলাক বিভাগটোৰ পৰা নোহোৱা হ'ব লাগে। প্ৰথম কথাটো হ'ল যে বিভাগটো আজিৰ তাৰিখত অসমত এটা হিউজ এৰিয়া ফৰেষ্টৰ বা বনভূমি হিচাপে আছে। বন্যভূমি হিচাপে আমাৰ যথেষ্ট বনজ সম্পদো আছে। কিন্তু এই বনজ সম্পদবিলাকৰ পৰা আমি যি ধৰণে আশা কৰিব পাৰোঁ বা আমাৰ তথ্যই যিটো আশা কৰে, সেই তথ্যৰ আশামতে আমি ৰাজহ পাইছো নে নাই। আজি আমি এই কথাবিলাক যদি পৰ্যালোচনা কৰোঁ, এই পৰ্যালোচনাৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে সেই ধৰণে আমি ৰাজহ সংগ্ৰহ কৰিব পৰা নাই।
কিয় পৰা নাই সেইটো এটা বেলেগ বিষয়, কাৰণ আজিৰ তাৰিখত যোৱা 3-4টা বছৰৰ মই পৰ্যবেক্ষণ কৰিলো, পৰ্যালোচনা কৰিলো। যোৱা 3-4টা বছৰত গভৰ্ণমেণ্ট ছেক্টৰত আমাৰ যিমান ডেভেলপমেণ্ট কাম হৈছে, সেই ডেভেলপমেণ্ট কামসমূহৰ যদি ফৰেষ্ট ৰয়েলটি অকল হিচাপ কৰোঁ, প্ৰাইভেট ছেক্টৰ মই বাদ দিছোঁ, তেতিয়াও আজি যিটো ৰাজহ হৈ আছে এই ৰাজহৰ 3 গুণ ৰাজহ হ'ব লাগে মিনিমাম। আজি যি ৰাজহ আমাক দি আছে আপোনালোকে, এই ৰাজহ অকল গভৰ্ণমেণ্ট ছেক্টৰত যিখিনি কনষ্ট্ৰাকশ্যন হৈছে, যে আজি ৰাস্তা ঘাট হৈছে, সকলোতেতো ফৰেষ্ট মেটেৰিয়েল ইউজ হৈছে আৰু ফৰেষ্টৰ ৰয়েলটিটো তাত নাপাবলগীয়া কোনো কথা নাই। গতিকে অকল গভৰ্ণমেণ্ট ছেক্টৰত হোৱা কামখিনি, যোৱা যদি বোলে 25-26 ইয়াৰত আমাৰ চৰকাৰে কি কি কাম কৰিলে, ইমান 4 লেন কৰিলে, অমুক ৰাস্তা বনাইছে, আমাৰ চামমালা ৰাস্তা বনাইছে, PHCত ইমান কাম হৈছে, ৱাটাৰ ৰিচোৰ্চত ইমান কাম হৈছে, অমুক হৈছে, জাষ্ট প্লাছ কৰি দিয়ক। আৰু তাৰ যদি মিনিমাম 2% আপুনি ধৰে যে 2% আমি ফৰেষ্ট ৰয়েলটি পাব লাগে, তেতিয়াহ'লে আজি যি ৰয়েলটি পাই আছো এই ৰয়েলটিৰ মিনিমাম 3 গুণ হ'ব অকল গভৰ্ণমেণ্ট ছেক্টৰ। তাৰ উপৰি মানুহে ঘৰ বনাই আছে, মানুহে প্ৰাইভেট মানুহে কাম কৰি আছে, প্ৰাইভেট বিল্ডাৰ্ছে কাম কৰিছে, সেইবিলাকতো আছেই। গতিকে এইটো হ'ল এটা প্ৰকৃত ছবি। গতিকে আমি কিয় এই পৰ্যায়ত গলো যে আমাৰ শিল বালি মহলবিলাকৰ পৰা আমি ক'ত আমাৰ লিকেজ আছে, ক'ত আমি এই কামটো কৰিব পৰা নাই। যিটো ডিপাৰ্টমেণ্টে অমৃত বৃক্ষ আন্দোলন কৰিব পাৰে, যিটো ডিপাৰ্টমেণ্টে ইমান শক্তিশালী ৰূপত বন্যভূমি ৰক্ষা কৰাৰ কাম কৰিব পাৰে, সেই ডিপাৰ্টমেণ্টটো এই কামটো কিয় কৰিব পৰা নাই। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ আশাটো হ'ল যে এই ডিপাৰ্টমেণ্টত য'ত য'ত যি লিকেজ আছে এই লিকেজটো বন্ধ কৰিব লাগে। আপোনালোকক বিভাগে কেতিয়াবা সুন্দৰভাৱে কয় যে টাৰ্গেট ইমান, আমাৰ ইয়াৰ পৰা এটা টাৰ্গেট যায়, ইমান ৰয়েলটি দিব লাগিব, আৰু আপোনালোকে টাৰ্গেট ফুলফিল কৰাৰ স্বাৰ্থত কিছুমান এনেকুৱা হাৰাছমেণ্টৰো কাম কৰে যে মই টাৰ্গেট ফুলফিল কৰিব লাগিব। মানুহক কয় যে ওপৰৰ পৰা অৰ্ডাৰ আহিছে, ওপৰৰ পৰা ৰেভিনিউ ইমান লাগিবই। আল্টিমেটলি মানুহে চৰকাৰখনক গালি পাৰে যে ৰেভিনিউ লাগিবই, গতিকে দাণ্ডা মাৰি হলেও পইচা ল'ব লাগিব, মানুহক মানে প্ৰেছাৰ দি হলেও পইচা ল'ব লাগিব। মই সেইটোও আপোনালোকক কৰিব কোৱা নাই। মই কৈছো যে যিখিনি প্ৰাপ্য আমাৰ ৰয়েলটি আমি পাব লাগে সেই ৰয়েলটিটোৱে উঠাব লাগে, কাকো প্ৰেছাৰ দি নহয়, প্ৰাপ্য ৰয়েলটি। আপোনালোকক ইয়াৰ পৰা স্পেচিয়েল চিফ ছেক্ৰেটাৰী বা হফে এটা ডাইৰেকশ্যন দি দিয়ে যে ইমান ৰয়েলটি, এখন লিষ্ট দি দিয়ে যে যোৱা বছৰ ইমান উঠিছে গতিকে এইবাৰ ইমান উঠিব লাগিব। গতিকে আপোনালোকে ধুমধাম মানুহক ধৰি ফাইন টাইন কাটি মিলি ৰয়েলটি উঠোৱাত লাগি যায়, আৰু তলত মানুহক কৈ দিয়ে যে চৰকাৰৰ ওপৰৰ পৰা টাৰ্গেট আহিছে। গতিকে মানুহে চৰকাৰখনক গালি পাৰে। মোক তেনেকুৱা ৰয়েলটিও নালাগে, তেনেকুৱা ফাইন ৰয়েলটি মোক নালাগে। জেনুইনলি যিটো ৰয়েলটি হয়, যেনেকে মই কৈছো যে মোৰ চৰকাৰে ইমানখিনি কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে, তাত 2% ফৰেষ্ট ৰয়েলটি হলে আজিৰ তাৰিখৰ এই ৰয়েলটিৰ 3 গুণ হয়। মই প্ৰাইভেট ছেক্টৰটো বাদেই দিলো, এইটোতো জেনুইন কথা, ইয়াততো কোনো মিছা কথা ক'ব নোৱাৰে। অসমত কিমান ৰোডছৰ কাম চলি আছে, কিমান বিল্ডিঙৰ কাম চলি আছে, কিমান কি কাম চলি আছে, সবটো আমাৰ নখ দৰ্পণত আছে। গতিকে এই কথাবিলাকক আপোনালোকে এতিয়া ঠিক কৰিব লাগিব। ফৰেষ্ট ডিপাৰ্টমেণ্টত প্ৰায়ে শুনা যায়, মইতো ৰাজনৈতিক ক্ষেত্ৰখনত বহু বছৰ হ'ল, ষ্টুডেণ্ট পলিটিক্সৰ পৰা পলিটিক্স কৰিছো, গতিকে ৰাজহুৱা জীৱনতে আছো, ৰাজহুৱা খবৰবিলাক পাই থাকো। একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুভ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুভ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং ল'বৰ কাৰণে মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুলষ্টপ লাগিল বুলি ধৰিলো। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাপায়, এনেকুৱা পষ্টিং পাব যে তেওঁ আৰু তেওঁৰ এছিয়াৰখন বেয়া কৰা কামটো মোৰ থাকিব। তেওঁৰ এছিয়াৰখন কিমান বেয়া কৰিব লাগে সেই কামটো মই কৰি থাকিম। গতিকে আজিৰ পৰা এটা কথা ক্লিয়াৰ হৈ যাওক, কাৰণ আমাৰ লগতো কিছুমান মানুহ থাকে, সেই মানুহবিলাকক ক'ব ছাৰক মই কৈ দিম, দাদাৰ লগত মোৰ ভাল, আমাৰ সতীৰ্থও থাকিব। কোনো সতীৰ্থ, কোনো মানুহক আপোনালোকে কোনো কাৰণত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে কতোই লগ নকৰিব। আৰু আপোনালোকৰ তলৰ একেবাৰে ফৰেষ্টাৰজনলৈকে, ফৰেষ্ট গাৰ্ডজনলৈকে এই মেছেজটো দি দিব
যে মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এইটো একদম স্পষ্ট। কোনোবাই যদি আপোনালোকক কয়, আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে, মোৰ হোৱাটছআপ নাম্বাৰ আছে, হোৱাটছআপ নাম্বাৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰেন্সফাৰৰ নামত পইচা বিচাৰিছে, পষ্টিঙৰ নামত পইচা বিচাৰিছে। আপোনালোকৰ সেইটো সম্পূৰ্ণ ৰাইট আছে। আপোনালোকে একদম ফৰেষ্ট গাৰ্ডজনৰ পৰা ফৰেষ্ট বেটেলিয়নটোলৈকে কৈ দিব যে একদম যে আপোনালোকৰ কৰবাত যদি ফৰেষ্টাৰ লয় একদম বেটেলিয়নটোলৈকে গাৰ্ডজনলৈকে কৈ দিব যে আমাৰ ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো যাতে কতো দুৰ্নীতি নহয়, কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা। মাছ যেনেকে মূৰৰ পৰা গেলে তেনেকে প্ৰথম ওপৰৰ পৰাই গেলে। গতিকে আপোনালোকক যদি মই ট্ৰেন্সফাৰ পষ্টিং বা মোৰ অফিচটোৱে মোৰ বিষয়ে যদি ট্ৰেন্সফাৰ পষ্টিঙৰ নামত টকা পইচা লোৱা আৰম্ভ কৰে, আপোনালোকেতো সেই টকা পইচাটো উঠাবই নহয় কৰবাত। গতিকে আপোনালোকক প্ৰথম আমাৰ পৰাই গলিব। সেইকাৰণে মই আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰথম দোষটোকে কৈছো যে মোৰ কাৰ্যালয়, কাৰণ ট্ৰেন্সফাৰ পষ্টিঙৰ অথৰিটি চৰকাৰৰ, চৰকাৰ মানে বিভাগৰ মন্ত্ৰী হিচাপে মই আছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। গতিকে আমাৰ ওপৰৰ পৰা আমাৰ বিষয়া, শীৰ্ষ বিষয়াসকল আছে, চৰকাৰৰ ফালৰ পৰা একেবাৰে স্পষ্ট কোনো বিষয়া কৰ্মচাৰী আমাৰ বিভাগত ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কোনো ধৰণৰ দুৰ্নীতি যদি কোনোবাই কৰা বুলি শুনো, কোনোবাই আপোনালোকক কয়, লগে লগ জনোৱাটো আপোনালোকৰ কাম যে অমুকে মোক আপোনাৰ কথা কৈ ট্ৰেন্সফাৰ পষ্টিং দি বুলি কথা কৈ, হফৰ কথা কৈ, PCCFৰ কথা কৈ মোৰ পৰা টকা পইচা বিচাৰিছে, ইমিডিয়েটলি মোৰ হোৱাটছআপত মেছেজ আহিব আপোনালোকৰ। কাৰণ কোনোবা বিষয়া, কোনোবা মোৰ নাম, কোনোবা বিষয়া এইটো ক'ব লাগিব, নহ'লেতো আৰু কৰা মানুহ এইকেইটাই নহয় জানো? গতিকে এইকেইটাৰ নাম কৈ ক'ব লাগিব। এইকেইজনৰ নাম কৈ যদি কোনোবাই কয়, ইমিডিয়েটলি আপোনালোকে এটা মেছেজ দিব যে অমুকে এনেকে কৈছো মোৰ হোৱাটছআপত, আৰু তাক মই সুন্দৰভাৱে কি একশ্যন ল'ব লাগে ল'ম। আৰু যোনে এই কামটোক গম নোপোৱাকে কৰা বুলি মোৰ তাত কিবা প্ৰমাণ বা খবৰ আহিব, তেওঁৰ এছিয়াৰখন, তেওঁৰ কেৰিয়াৰটো বেয়া কৰা কামটো মোৰ ওপৰতে দিব। মই কেনেকে বেয়া কৰিম আৰু। গতিকে মই প্ৰথমবাৰে একদম স্পষ্টভাৱে কৈছো এই কথাটো আমাৰ পৰা নোহোৱাকৈ। কাৰণ যদি টকা দি পষ্টিং ল'ব নালাগে, আপোনালোকে সৎভাৱে কাম কৰাত একো অসুবিধা নাই। কিবা অসুবিধা আছে নেকি? টকা দি পষ্টিং ল'লেতো অসৎভাৱে কাম কৰিবই। গতিকে টকা দি পষ্টিং লোৱা কামটো ফুল ষ্টপ লাগিল। দ্বিতীয় কথাটো হ'ল যে আমাৰ বিভাগত একোটা ডিভিজনত, একোটা ৰেঞ্জত, একোটা বিটত 10 বছৰ, 15 বছৰ, 20 বছৰ চাকৰি জীৱন শেষ হৈ যায়। কিয় এটা অফিচত ইমান দিন থাকিব লাগে? ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে, তেতিয়াতো জংঘলত থাকিম বুলিয়ে চাকৰি লৈছে নহয়? চাকৰিটো জংঘলত থাকিম বুলিয়ে লৈছে, ফৰেষ্টৰ কাম কৰিম বুলিয়ে লৈছে। এতিয়া চহৰৰ মাজত এইটো বিট, অমুকত ভালকে গাড়ী চলে, অমুকত ভালকে বালিৰ ট্ৰাক চলে, অমুকত শিলৰ কুৱেৰি আছে, গতিকে সেইটো ডিভিজনে মোক লাগিব, সেইটো ৰেঞ্জে লাগিব। এই যে ৰেঞ্জ ডিভিজনত আপোনালোকে 10 বছৰ, 12 বছৰ, 15 বছৰ একেবাৰে ফৰেষ্ট গাৰ্ডটোৰ পৰা DFOটো একদম শীৰ্ষ বিষয়ালৈকে এটা ডিভিজনতে বহি থকা, এটা অফিচতে বহি থকা, এই যিটো চিষ্টেম, এই চিষ্টেমটো আজিৰ পৰা অৱসান কৰি বুলি ধৰি লওক। 3 বছৰ হোৱা সকলো মানুহে মেণ্টেলি নিজৰ নিজৰ ডিভিজনৰ পৰা যাবৰ কাৰণে প্ৰস্তুত হৈ যাওক। যাৰ 3 বছৰ হৈছে, চৰকাৰী নিয়ম মতে যি 3 বছৰ আপুনি থাকিব লাগে, 3 বছৰ পাৰ হোৱা সকলো বিষয়া কৰ্মচাৰী DFOৰ পৰা একেবাৰে ফৰেষ্টাৰ বেটেলিয়নটোলৈকে, প্ৰয়োজন সাপেক্ষে বেটেলিয়ন বুলি মই কৈছো, ফৰেষ্টাৰলৈকে সকলো মানুহে 3 বছৰ সম্পূৰ্ণ হোৱা সকলোৱে নিজৰ যাবৰ কাৰণে প্ৰস্তুত হৈ লওক। আৰু সকলোৱে গোটেই জীৱনভৰ টেৰিটৰিয়েল ডিভিজনত থাকিব লাগে বুলিওতো কোনো কথা নাই। ৱাইল্ড লাইফতো বহুত কাম আছে, বেলেগতো কাম আছে। গতিকে ৱাইল্ড লাইফৰ মানুহ টেৰিটৰিয়েলত আহিব, টেৰিটৰিয়েলৰ মানুহ ৱাইল্ড লাইফত যাব, অমুকৰ মানুহ তত যাব। কি কৰিব লাগে সেইটো মোৰ ওপৰত এৰি দিয়ক। কাকো ৰিকমেণ্ড নকৰিব, কাকো গৈ খাতিৰ নকৰিব যে মোক ৰখাব লাগে। 3 বছৰ হোৱা প্ৰত্যেকজন মানুহে মনত ভাবি লওক যে আমি ডিপাৰ্টমেণ্টৰ সেই জেগাত থাকিব নোৱাৰিম, কাৰণ এইটো আপোনালোকক নিয়মে নকয়। 3 বছৰ এটা ঠাইত আছে, গতিকে 3 বছৰৰ পিছত আপোনালোকে যাব লাগে। তাৰ লগত আপোনালোকৰ হয় পৰিয়াল আছে, সকলোৰে বিভিন্ন সুবিধা আছে, মাক দেউতাক থাকে, ঘৰত কেতিয়াবা থাকিব লগা এই ধৰণৰ কিছু সুবিধা থাকে। হয় এজন মানুহ ডিব্ৰুগড়ৰ মানুহজন কাছাৰত গুচি গ'লে তেওঁৰ পৰিয়ালৰ লগত সংযোগ নোহোৱা হৈ যায়, এনেকুৱা কিছুমান কথা থাকিব। এই কথাবিলাকৰ কাৰণে আপোনালোকে কাকো
বিষয়া কাকো কৰ্মচাৰী বা শীৰ্ষ মানুহক আপোনালোকে এপ্ৰ'চ নকৰিব আজিয়ে মই আপোনালোকক এটা লিংক দি দিম আপোনালোক প্ৰত্যেকে যাৰ 3 বছৰ হৈ গ'ল সি তাত নাম লিখি মোৰ অমুক ডিভিজনত অমুকটোত মোৰ 3 বছৰ হৈ গ'ল কেতিয়াৰ পৰা আছিলে আৰু আপোনাৰ প্ৰিফাৰেবল চইচ 2টা বা 3টা দি থব পাব বুলি কোনো কথা নাই সেই লিংকটো ডাইৰেক্ট আপোনাৰ পৰা মোৰ তালৈ আহিব ফৰেষ্ট গাৰ্ডটোলৈ দিব পাৰে আৰু যাৰ 3 বছৰ হৈছে নিজে দিব যদি নিদিয়ে তেতিয়াহ'লে মই মোৰ মতে কৰিম আপোনালোকৰ প্ৰিফাৰেন্সখিনি মই প্ৰিফাৰ কৰিম কিন্তু সেইটো হ'ব লাগিব বুলি নাভাবেই নল'ব আৰু তাত কোনো বেলেগৰ দ্বাৰা আহিব নালাগে মই লিংক এটা দি দিম মোৰ গুগল চিটত এটা লিংক দি দিব যিটো ডাইৰেক্ট আপোনাৰ আৰু মোৰ মাজত থাকিব আৰু আপোনালোকে বিভাগৰ সকলো বিষয়া বা কৰ্মচাৰীক এই লিংকটো দি দিব যে মন্ত্ৰী ছাৰে দিছে মই কিছুমান বস্তু অফিচিয়েলি কৰিব নোৱাৰিলে অফিচিয়েল বুলি নকওঁ কিন্তু আনঅফিচিয়েলি এইটোৱে শুদ্ধ নেচাৰেলি কোনোবা এজন মানুহে মন্ত্ৰীক এপ্ৰ'চ কৰাটোত অসুবিধা আছে মাক দেউতাকৰ নামত কৰিব লাগে অমুক লাগে এটা নিয়ম আছে মই নিয়মটো বাদ দিছো সেইটো মোৰ আনঅফিচিয়েল কথা আপোনালোকে গুগল চিটত মই আপোনালোকক তাৰ কাৰণে কাকো পানিছমেণ্টো নিদিওঁ যে কিয় এজন অফিচাৰে মোক এপ্ৰ'চ কৰিব সেইটো নহয় মই গুগল চিটটো দিছো মোৰ ডিপাৰ্টমেণ্টত মোৰ সুবিধাৰ কাৰণে আপোনালোকে নিজে লিখিব যে মোৰ অমুকত আছো 3 বছৰ মোৰ হৈ গ'ল ইমান তাৰিখে মই জইন কৰিছিলো এইটোত আছো মোৰ প্ৰিফাৰেবল চইচ এইটো লিংকটো আজিয়ে ক্ৰিয়েট কৰি দিব আমাৰ হপ আৰু স্পেচিয়েল চিফ সেক্ৰেটাৰীয়ে চাই দিব কি বস্তু থাকিব লাগে তাত কোনো মাজৰ মানুহৰ প্ৰয়োজন নাই আজিকালি সবে গুগল চিট ভৰাব জানে হোৱাটছআপত ভৰাই ল'ব লিংকটো ল'ব বঢ়িয়া আছে গুগল চিটত নিজৰ বস্তুখিনি ডাটাখিনি আপলোড কৰি দি দিব আৰু ডিপাৰ্টমেণ্টে 3 বছৰ হোৱা যিমান মানুহ আছে সব লিষ্ট মোক দি দিব 3 বছৰ কমপ্লিট হোৱা সব মানুহৰ লিষ্ট মোক দি দিব আৰু তাৰ লগতে টেৰিটৰিয়েল ডিভিজনত কিমান দিন কাম কৰিলে সেইটো মোক দি দিব এটা এই টেৰিটৰিয়েলত কিমান দিন কাম কৰিলে কোন জেগাত আৰু মইতো দেখিয়ে থাকো যে একজন মানুহ 15 বছৰ 20 বছৰ আজিও এটা নিউজ ওলাইছে মাজবাটৰ কোনোবা এজন মানুহৰ নিউজ এটা মোৰ তাত আহিছে যে তেওঁ চাকৰি জীৱনৰ 20 বছৰ এটা জেগাতে থাকি গ'ল বোলে ফৰেষ্ট গাৰ্ডৰ পৰা প্ৰমোচন হ'ল অমুকলাদি নিউজ এটা অলপ আগতে মই পাইছো গতিকে এনেকুৱা মানুহ সকলোতে আছে মই মাত্ৰ এটা কথা কোৱা নাই সব জেগাতে আছে গতিকে 3 বছৰ হোৱাৰ লগে লগে আপোনালোকে ক্লিয়াৰ হৈ যাওক যে মই যাব লাগিব আৰু নিজৰ চইচটো দি থব আমি চেষ্টা কৰিম আমি নিবিচাৰো যে কোনোবা এজন মানুহ ডিব্ৰুগড়ৰ মানুহ এজন গৈ কাছাৰত থাকক ঠিক আছে ডিব্ৰুগড়ৰ মানুহজনে শিৱসাগৰত দিব চেষ্টা কৰিম ডিব্ৰুগড়ৰ মানুহজনক তিনিচুকীয়াত দিব চেষ্টা কৰিম আমি সেই প্ৰিফাৰেন্সটো ৰাখিম কিন্তু সবটো মিলাব নোৱাৰিম গতিকে আপোনালোকে নিজৰ চইচটো দি দিব আৰু ইয়াৰ কাৰণে কোনো বিষয়া কোনো মানুহক লগ নকৰিব লগ কৰাৰ আপোনালোকৰ কোনো ৰাইট নাই লগ মোৰ লিংকটোতে দি দিল গুগল চিটখনতে ফিল আপ কৰি দি দিব আৰু বেলেগ একো নালাগে মই যি কৰিব লাগে তাৰ পৰা যেনেকে আলোচনা কৰিব লাগে মই তেনেকে আলোচনা কৰিম যি ধৰণে মই সিদ্ধান্ত ল'ব লাগে সিদ্ধান্ত ল'ম আৰু ট্ৰান্সফাৰ পোষ্টিঙৰ পিছত 3 বছৰৰ পিছত তাৰ ট্ৰান্সফাৰ পোষ্টিং হ'বই ট্ৰান্সফাৰ পোষ্টিঙৰ পিছত কোনোবা মোৰ চিনাকি মানুহ মোৰ সতীৰ্থ এইবিলাকক লগ কৰাৰ চেষ্টা নকৰিব কাৰণ এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ আৰু ইয়াত কাৰো এনেকুৱা নাই যে মোৰ কোনোবা এজন সতীৰ্থ মানুহক লগ কৰিলো তাৰ দ্বাৰা কৈ দিলো কিবা হ'ব নেকি আপোনাৰ মনৰ পৰা পাহৰি যাওক এইটো নহয় কাৰো কথা আমি নুশুনো গতিকে আপোনালোকে যি আছে নিজৰ চইচটো দি পেলাই এটা ৰিকুৱেষ্ট কৰি থব মন্ত্ৰীক মই চাই ল'ম আপোনালোকৰ কথাখিনি গতিকে ট্ৰান্সফাৰ পোষ্টিঙৰ ক্ষেত্ৰত এই কথাটো একেবাৰে স্পষ্ট যে আপোনালোকে 3 বছৰ হোৱা মানুহবিলাক নিজৰ নিজৰ জাগাৰ পৰা গৈ যি জাগাতে দিও সেই জাগাতে আপোনালোকে সৎভাৱে সুন্দৰভাৱে কাম কৰক এতিয়া আপোনালোকে যোৱা সময়ত মোৰ ইয়াত যিখন ৰেভিনিউ লিষ্ট আহিছে ইয়াত কোৱা হৈছে যে প্ৰায় 781 কোটি টকা যোৱা 25-26 বৰ্ষত আমি ৰেভিনিউ কালেকশ্যন কৰিছো আৰু আজি যদি মই অসম চৰকাৰৰ 25-26 বৰ্ষৰ কনষ্ট্ৰাকশ্যন ৱৰ্কটো ওলাই লওঁ অল ডিপাৰ্টমেণ্ট এইটো মিনিমাম শুনিয়ে আছেগে আচৰিত হ'ব মিনিমাম 2500 কোটি টকা হ'ব লাগিব অকল গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত যিটো কাম চলি আছে এইটো মিনিমাম 2500 কোটি টকা হ'ব লাগিব গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট 2% কৰি যদি ধৰো সিমানখিনি কাম চলি আছে তাৰমানে আমি 781 কোটি টকা পাইছো জেনেৰেল এৰিয়াত আমি 604 কোটি টকা পাইছো আৰু 6 শিডিউল এৰিয়াত 177 crores পাইছো বিটিচিত আমি 75 crores ডিমা হাছাওত 45 crores কাৰ্বি আংলঙত 57 crores
টোটেল 177 crores আহিছে 6 শিডিউল এৰিয়াত আৰু আমাৰ তাত জেনেৰেল এৰিয়াত 604 কোটি টকা আহি 781 কোটি টকা কালেকশ্যন হোৱা বুলি দিছে এখন মোৰ তাত আপোনালোকে দিয়া হিচাপ ইয়েছ এই হিচাপটো এতিয়া মোৰ অফিচৰ পৰা টেলি কৰিব আপোনালোকে কৈছে এক্সেকাৰত জমা হৈছে নে নাই গভৰ্ণমেণ্ট ৰেভিনিউবিলাক জমা হৈছে নে নাই যদি এই ডাটাটো ক'ৰবাত গণ্ডগোল হয় তেতিয়াহ'লে দিয়া মানুহকেইটাৰ কিন্তু অতি কঠোৰ পানিছমেণ্ট হ'ব মোৰ অফিচত আপোনালোকৰ বিভাগৰ এজন মানুহক মই OSD আনিছো তেখেতে ইমিডিয়েটলি গোটেই ব্যৱস্থাখিনি চাই গভৰ্ণমেণ্টত তাত এই গোটেই টকাখিনি জমা হৈছে নে নাই আপোনালোকেতো ক'লে জমা হোৱা বুলি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এনেকুৱা বহুত কথা আছে যিবিলাক কাগজত আহি যায় পিছত চেক কৰিলে বিচাৰি নাপাওঁ গতিকে এই টকাখিনি আমাৰ OSD আছে নহয় ইমিডিয়েটলি আপোনালোকৰ সতীৰ্থ মই OSD কৰি লৈছো এওঁ গোটেইটো মোক এটা ৰিপৰ্ট দিব যে গোটেই বস্তুখিনি ঠিকে আছে নে নাই আপোনালোকে কোৱা ডাটাটো ঠিকে আছে নে নাই দ্বিতীয়তে আপোনালোকে বহুদিন আগৰ পৰা এটা কিবা ব্ৰাউন টিপি আৰম্ভ কৰিছিল যিবিলাক বাহিৰৰ পৰা মাল আহে তাত আপোনালোকে এখন টিপি দিছিলে কি টিপি দিছিলে কেতিয়া কি ডিচিছন লৈছিলে মই নাজানো যোৱা সময়ত ব্ৰাউন টিপিৰ নামত আমাৰ কিমান গাড়ী বাহিৰৰ পৰা আহিছিল বা কিমান ৰেভিনিউ আমি কালেকশ্যন কৰিছিল কিবা ডাটা আছে নেকি কিমান যোৱা বছৰ 2,70,000 vehicles entered from outside Assam outside Assam, Arunachal and Nagaland. তে 2,75,000 ভেহিকুল আমাৰ তাত এণ্টাৰ কৰিলে গতিকে এই 2,75,000 ভেহিকুল এণ্টাৰ কৰাৰ নামত আমি কি ৰেভিনিউ পালো কাৰণ এইবিলাক কৰবাত তাত ৰেভিনিউ দি আহিব কৰবাত ৰেভিনিউ নিদি আহিলে তাক ৰেভিনিউ ৰেগুলাৰাইজ হ'ব ৰেভিনিউটো দিয়াৰ লগে লগে ৰেভিনিউৰ ওপৰত 18% আমি GST পাওঁ ফাইনেন্স ডিপাৰ্টমেণ্ট আছে ফাইনেন্সৰ কোন আছে ৰেভিনিউৰ ওপৰত 18% GST গতিকে 18% ৰেভিনিউৰ ওপৰত GST আমি ললো নে নাই প্ৰডাক্ট মালৰ ওপৰত 5% GST আমাৰ কিমান 5% গতিকে মালৰ ওপৰত 5% GST পালো নে নাই তাৰমানে ফৰেষ্ট ডিপাৰ্টমেণ্টে এইটো ক'ব নোৱাৰিব যে ফাইনেন্সৰ কাম ফাইনেন্সে জানে আমি নাজানো দুইটা ডিপাৰ্টমেণ্টে কাৰণ দুইটা ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ময়ে দুইটা ডিপাৰ্টমেণ্টে এতিয়া লগ হৈ এই কামটো কৰিব লাগিব যে ফৰেষ্ট ৰেভিনিউ যেনেকৈ আহিব ফৰেষ্ট ৰেভিনিউৰ লগত 5% GST এণ্ড ৰেভিনিউৰ ওপৰত 18% GST এই দুটা কম্পালচৰি আহিব লাগিব কৰবাত আপোনালোকে ফৰেষ্ট ৰয়েলটিৰ ওপৰত 18% GST লৈ শেষ কৰি দিয়ে কৰবাত আপোনালোকে 5% GST লোৱাৰ কোনো ইণ্টাৰেষ্টও নাই কাৰণ আপোনালোকে ভাবে এইটো ফৰেষ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাম গতিকে ফাইনেন্স ডিপাৰ্টমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টে লগ হৈ যিমান প্ৰডাক্ট বা যিমান ৰেভিনিউ আমি পাম তাৰ লগত এই লিংকটো মিলিব লাগিব যিমান কুৱেৰীৰ পৰা মহলৰ পৰা মাল ওলাব তাত 5% GST ইজ কম্পালচৰি ৰেভিনিউৰ ওপৰত 18% প্ৰডাক্টৰ ওপৰত 5% গতিকে দুটা GST এটা GST নহয় তেওঁ যিমান 100 টকা ৰেভিনিউ দিব তাৰ ওপৰত 18 টকা GST ইমান CM ইমান টকা তাৰ ওপৰত যে ইমান টকাত ইমান CM বিক্ৰী কৰিলে তাৰ ওপৰত 5% GST এটা দুটা GST ৰেভিনিউৰ ওপৰত 18% GST লৈ এৰি দিব এইটো নহব যি আমি আইনসংগতভাৱে পাওঁ সেই পইচাটো পাব লাগিব গতিকে ফাইনেন্স ডিপাৰ্টমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টে একেলগে কাম কৰিব এই কামটো আপোনালোকে সুন্দৰভাৱে কৰিব লাগিব মোৰ এতিয়া নলেজত এটা বস্তু আহিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আচৰিত হৈছে যে এনেকুৱা কামো ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰে নেকি যে যিটো আপোনালোকে ব্ৰাউন টিপি বুলি কৈছে এই ব্ৰাউন টিপি নামত ফৰেষ্ট ডিপাৰ্টমেণ্টে 1 টকাও ৰয়েলটি পোৱা নাই পাইছে জানো পাইছে কি পাইছে কি প্ৰসেসিং ফিজ লয় কিমান ফিজ লয় প্ৰসেসিং ফিজটো কোনে লয় এমট্ৰনে কিয় ল'ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত প্ৰসেসিং ফিজ যে আপোনালোকে লয় 154 rupees নহয় জানো
কিমানকে লয় প্ৰচেছিং ফিজ 154 আপুনি ইমানটো আইডিয়া নাই যে কিমান লৈছে মই খবৰ পাওঁ 154 rupees পাৰ ট্ৰাকৰ ওপৰত আপোনালোকে প্ৰচেছিং ফিজ লয় আৰু প্ৰচেছিং ফিজ কোনে লয় এমট্ৰনে হুইজ এমট্ৰনৰ কি অধিকাৰ আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বস্তুৰ ওপৰত পইচা ল'ব ইটছ নট এ মানে সামান্য এমাউণ্ট নহয় এটা এটা ডাঙৰ এমাউণ্ট 3 লাখ গাড়ী আহা বুলি কৈছে 154 কে মাৰক কিমান কোটি টকা এতিয়া এই গোটেই পইচাখিনি এমট্ৰনৰ একাউণ্টত জমা হৈছে নে নাই অনলাইন লয় মোৰ বিভাগৰ পৰা এতিয়া চাব যে এমট্ৰনে যিমান গাড়ী দিছে এই গাড়ীবিলাকৰ নামত এমট্ৰনে কি অথৰিটিত পইচাটো ল'ব মোক এই কথাটো কওক এমট্ৰনক আমি কিবা এজেঞ্চি হিচাপে ঠিক কৰিছো আমি এন্ট্ৰি বা প্ৰচেছিং ফিজ লৈছো তাৰ কাৰণে এমট্ৰনক দিছো এমট্ৰনক আমি পইচা দিম 1 কোটি টকা দিম তেওঁলোকৰ লগত আমাৰ এগ্ৰিমেণ্ট থাকিব তেওঁলোকে আমাক সাৰ্ভিস দিব এমট্ৰন আমাৰ সাৰ্ভিস এজেঞ্চি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মালৰ ওপৰত এমট্ৰনে পইচা ল'ব ই কি ধৰণৰ নিয়ম আপোনালোকে প্ৰৱৰ্তন কৰিছিল এটো কি নিয়ম আছিল কালি মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কলো মুখ্যমন্ত্ৰীৰ হতচকিত হৈছে যে এটো আকৌ কি নিয়ম এমট্ৰন কোন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত পইচা ল'বৰ কাৰণে আৰু আপোনালোকে ইমান শীৰ্ষ বিষয়াসকলে কেতিয়াও এই কথাটোত একো আলোচনা কৰা নাই নেকি সেইটো কাগজ নাথাকিলে ফুল ৰয়েলটি দিব সেইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে পাব হয় নে নহয় কাগজ থাকিলে ফৰেষ্ট ৰয়েলটিৰ ওপৰত আপুনি জিএসটি লগত কথা পাতক জিএসটি 18% ৰয়েলটি ল'ব প্ৰডাক্টৰ ওপৰত ভ্যালুৰ ওপৰত 5% জিএসটি ল'ব সেইটো এটা জিএসটি থাকিব এতিয়া আপোনালোকে এমট্ৰনটো ক'ৰ পৰা আহিলে এমট্ৰনৰ কি অথৰিটি আছে এনেকে ৰিচিপ্ট কাটিবৰ কাৰণে এমট্ৰনক আমি ঠিক আছে তেওঁলোকক কালেক্ট কৰিব দিছো সেই পইচাটো আমাৰ তাত ঘূৰি আহিছে নে নাই ঠিক আছে এমট্ৰনে কালেক্ট কৰিছে আমাৰ হৈ কালেক্ট কৰিছে তেওঁলোকৰ অনলাইন ব্যৱস্থা এটা লৈছো আমি কালেক্ট কৰাইছো কিন্তু এই কালেক্ট কৰা পইচাটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেভিনিউ নামৰ আহি জমা হৈছে নে নাই তেওঁলোকৰ যিটো চাৰ্জ সেইটো ল'ব তেওঁলোকৰ চাৰ্জটো ল'ব চাৰ্জটো লোৱাত আমাৰ আপত্তি নাই এমট্ৰনে আমাক সাৰ্ভিস দিছে এমট্ৰন নহয় হৰিমন্দিৰ যদু যিকোনো এজেঞ্চিয়ে সাৰ্ভিস দিব সেই পইচাটো আমাৰ তাত আহিছে নে নাই এটো এটা ইমিডিয়েটলি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মোৰ অফিচৰ পৰা চাব লাগিব যে এমট্ৰনে যোৱা কিমান বছৰৰ পৰা এই কামটো কৰি আছে এমট্ৰনে কিমান পইচা পালে আৰু আমি কিমান পইচা ললো কাৰণ এমট্ৰনে যদি 3 লাখ গাড়ী আহিছে 154 টকাকে মাৰক প্ৰায় 4.5 কোটি টকা হ'ব 4.5 কোটি টকা কি ব্যৱস্থাত এমট্ৰনে ল'ব তেওঁলোকৰ প্ৰসেছিং চাৰ্জ ইমান হ'ব পাৰে নেকি আমি গভৰ্ণমেণ্টৰ ৰয়েলটি সেইটো জমা হৈছে নে নাই গতিকে এই কথাখিনি ক্লিয়াৰ হ'ব লাগিব আৰু এইখিনি মোৰ ডিপাৰ্টমেণ্টৰ পৰা মোৰ অফিচৰ পৰা গোটেই বস্তুটো চাব যে এমট্ৰনক কিয় দিয়া হৈছিল কোনে দিছিলে কেনেকে দিছিলে আৰু তাৰ প্ৰসেসটো কি কি ডিসিশনত দিছিলে আপোনালোকে এটা 3 লাখ গাড়ী যদি আহি আছে এই 3 লাখ গাড়ীৰ ৰয়েলটিৰ ওপৰত ৰয়েলটি নাথাকিলে ৰয়েলটি ল'ব লাগিব ৰয়েলটিৰ ওপৰত জিএসটি ল'ব লাগিব মালৰ ওপৰত জিএসটি ল'ব লাগিব এই ধৰণৰ কথাবিলাক আমি চিন্তা কৰিব লাগিব কেনেকে তাক ৰেগুলাৰাইজ কৰিব আজি যে মই কৈছো যে 2500 কোটি টকা আহিব লগা ডিপাৰ্টমেণ্টে 700 কোটি টকা বুলি আপোনালোকে ডাটা দিছে তাৰ কাৰণ এইবিলাকে ইয়াত আমি কত ট্যাক্স ভৰাব লগা নাই ট্যাক্স লগাব লগাও নাই যি ট্যাক্স আছে এইখিনি কেৱল ল'ব লাগে আজি তাৰিখত আপোনালোকে গোটেই ব্যৱস্থাটোত বিভিন্ন ধৰণে মহলবিলাক দি আছে বা মহলবিলাক এটা প্ৰসেস আছে এই গোটেই প্ৰসেস বিলাকত কি লোফল আছে এটা ডিএফও বা ৰেঞ্জাৰ সকল ইয়াত আছে ৰেঞ্জ অফিচাৰ সকল ডিএফও সকলৰ পৰা মই এজনকে শুনিম যে আপোনালোকে ভবাত কি পৰিৱৰ্তনৰ প্ৰয়োজন আছে যে কিহৰ কাৰণে আমি ইমান ৰয়েলটি হেৰুৱাইছো কাৰণ অকলটো এন্ট্ৰিতে নহয় আৰু বাকিটো মহলৰ পৰা ওলোৱা মালতো হেৰুৱাইছো নহলেতো ইমান ডাঙৰ লছ হ'ব নোৱাৰে গতিকে কি কাৰণত আমি হেৰুৱাইছো ৰেঞ্জ অফিচাৰে জানে ডিএফও জানে এটা প্ৰত্যেকজন ডিএফও ৰেঞ্জ অফিচাৰে আজি দিনজোৰাভাৱে আপোনালোকে মোক জনাব লাগিব যে মোৰ তাত এনেকুৱা ঘটনাৰ কাৰণে আমি হেৰুৱাইছো এখন টিপে দুবাৰ ইউজ কৰে এখন টিপে 3 বাৰ ইউজ কৰে হ'ব পাৰে কোনো ওয়েটৰ হিসাব নাই তাৰ কোনো যেতিয়াই তেতিয়াই যিমান পাৰিছে মাল লৈ গৈছে একে টিপিৰ পিছত একে ৰেভিনিউ পৰ্টেল মাল লৈ গৈ আছে এনেকুৱা কি হুৰুঙা আছে এই হুৰুঙাবিলাক ডিএফও আৰু ৰেঞ্জাৰ বিলাকে আজি মোক ক'ব লাগিব ৰেঞ্জ অফিচাৰ ডিএফও বিলাক আপোনালোকৰ নিজৰ এৰিয়াৰ কথাবিলাক ক'ব এটা আমি কোনোবাটো মহল অকশন কৰি টেন্ডাৰ কৰি দিছো এই টেন্ডাৰ প্ৰসেসত ক'বাত গণ্ডগোল আছে নেকি টেন্ডাৰ প্ৰসেসটো কি কৰিব লাগে কাৰণ আপোনালোকে তাত জেগাত থাকে
সেই জেগাত বিভিন্ন ধৰণৰ প্ৰেছাৰ থাকিব, বিভিন্ন ধৰণৰ কথা থাকিব, যাৰ কাৰণে আপোনালোকে ইচ্ছা কৰিব পৰা নাই। কোনোবা লোকেল প্ৰেছাৰ আহিব, অমুক আহিব। আজি BTC এৰিয়া আছে, ডিমা হাছাও আছে, কাৰ্বি আংলং আছে, তাত কেনেকুৱা ধৰণৰ, কাৰণ BTCত এটা ডাঙৰ ৰেভিনিউ আহিব লাগে। আজি BTC চৰকাৰে কিমান কৈছে, 75 crores, কিমান পালে, 75 crores। গতিকে মই ভাবো যে BTC চৰকাৰে 75 নহয়, আজিৰ তাৰিখত ৰেভিনিউখিনি ঠিক কৰি দিলে 200 কোটি টকা এই বছৰ আৰামত পাব, 300 কোটি টকা, গোটেই BTCৰ দৰমহা ক্লিয়াৰ হৈ যাব। তেওঁলোকে লওক। নিয়মত যদিও ৰেভিনিউ আমাৰ তাত জমা হ'বলৈ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিল, BTCক আমি দি আছিলো, এতিয়াও BTCয়ে লৈ আছে। আমাৰ এটা নিজৰ মাজৰ আণ্ডাৰষ্টেণ্ডিং, যদিও ৰেভিনিউটো ষ্টেট এক্সচেঞ্জাৰত আহিব লাগে, আমি কেতিয়াও এইটো এটা আণ্ডাৰষ্টেণ্ডিঙত চলি আছিল। গতিকে BTCয়ে যদি কালি 300 কোটি টকা পায়, 200 কোটি টকা পায়, BTCখনটো ভালকে চলিব। BTCৰ আজি দৰমহা দিবলৈ 10টা এমপ্লয় ল'বৰ কাৰণে সুবিধা হ'ব। এইটো BTCৰ ডাঙৰ চ'ৰ্চ। আমি যদি GSTটো পাওঁ, আমাৰ তাতো এটা GST আহিব। গতিকে এই কামবিলাক আপোনালোকে কৰিব লাগিব। এতিয়া ক'ত সুৰুঙা আছে, কি ধৰণৰ সুৰুঙা আছে, যে এই টেণ্ডাৰ প্ৰচেছটোতে সুৰুঙা আছে, এইখিনি ঠিক কৰিব লাগে। এনেকুৱা নহ'লে প্ৰেছাৰ হয়, অমুক হয়। এই যে আমি কণ্ট্ৰেক্টৰবিলাকৰ নামত পাৰ্মিট দিওঁ, এককতা কণ্ট্ৰেক্টৰে এখন পাৰ্মিট লৈতো সি এটা মহলে আৰম্ভ কৰি দিয়ে। কৰে নে নকৰে? আপোনালোকৰ তাত তথ্য আছে নে নাই? 2 কোটি টকাৰ কাম ল'ব, তাত অমুক ফৰেষ্ট লাগে বুলি সেই 10 CM, 50 CM, 100 CMৰ এটা পাৰ্মিট ওলাই ল'ব, আৰু সেই 100 CMৰে গোটেই বছৰটো সি বালি টানি থাকিব। এই পাৰ্মিট ব্যৱস্থাটোৱে আমাক ক'ত লছ কৰিছে? চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ৰেলৱে বা নেশ্যনেল হাইৱে ইত্যাদিৰ কামবিলাকত কিমান ৰয়েলটি সুৰুঙা ওলাই যায়, তাত কি ধৰণৰ অসুবিধা হয়। এতিয়া আমি আমাৰ যিটো বিভাগৰ, আমাৰ অসম চৰকাৰৰ বিভাগবিলাকত GST এটা বেলেগ প্ৰচেছ আৰম্ভ কৰিছে। আজি এনেকুৱা ধৰণৰ ঘটনাও হৈছে যে এটা বিজনেছমেনে তেওঁলোকৰ GSTত যিটো ইনপুট পাব লাগে, যে ফৰেষ্ট ৰয়েলটি ইমান টকাৰ কিনিব লাগে, ইমানটো শিল বালি কিনিব লাগে, GSTৰ ইনপুট এনেকুৱা দি দিয়ে যে তাত লাগে 200 CM প্ৰডাক্ট বা 200 CM শিল, সি 500 CMৰ GSTত সোমাই দিয়ে। 500 CM ক'ৰ পৰা কিনিলে, তাততো নালাগে ইমান। এনেকুৱা ধৰণৰ কণ্ট্ৰেক্টৰ ওলাইছে, যি কণ্ট্ৰেক্টৰে 100% GST ইনপুট লৈ লৈছে। এটা কণ্ট্ৰেক্টৰ কি কেছ পইচা, লেবাৰক পইচা দিব নালাগে নেকি? তেওঁৰ অন্য খৰচা নাই নেকি? গোটেই 100% GST ইনপুট কেনেকে হ'ব? আমি তাৰো ৰিচাৰ্চ কৰি আছো। বোলে PWD ৰোডছৰ কণ্ট্ৰেক্টৰ বোলে হায়েষ্ট পাৰ্চেণ্টেজ 50% GST ইনপুট হ'ব পাৰে, বা 30% হ'ব পাৰে, তাতকেতো বেছি হ'ব নোৱাৰে। বোলে বিল্ডিঙৰ কণ্ট্ৰেক্টৰটো 50% হ'ব পাৰে, ইলেক্ট্ৰিকৰটোত 20% হ'ব পাৰে, এটা নিয়ম থাকিব। কিন্তু 100% GST ইনপুট ল'ব, এইটো কেনেকুৱা ধৰণৰ কথা? আৰু এই ইনপুটবিলাক ফৰেষ্টৰ ক্ষেত্ৰতো আহিছে, ফৰেষ্টৰ মেটেৰিয়েলছবিলাকৰ ক্ষেত্ৰতো ইনপুট দেখুৱাইছে। গতিকে এই ধৰণৰ যিবিলাক ডাঙৰ লেকনা আছে, এই লেকনাবিলাক সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। আৰু সেইকাৰণে মই কৈছো যে আপোনালোকৰ ট্ৰেন্সফাৰ, পোষ্টিং বা আপোনালোকৰ বিভিন্ন ভাল ঠাইত বহিবৰ কাৰণে যিটো ব্যৱস্থাৰ কাৰণে আপোনালোকৰ এইবিলাক কাম কৰিবৰ কাৰণে বাধ্য হৈ গৈছিল বুলি ভাবিছিল, এইবিলাক বন্ধ। গতিকে আপোনালোকে ক'তো বাধ্য নহয়, আপোনালোকে এই কামখিনি কৰিবই লাগিব। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত গোটেইখিনি ব্যৱস্থিতভাৱে আপোনালোকে কাম কৰিব লাগিব। ঠিক তেনেকে ট্ৰেন্সপৰ্টো আমাৰ লগত জড়িত, বস্তুখিনি ওলাই নিলে ট্ৰেন্সপৰ্ট হয়। কেতিয়াবা আপোনালোকে একেখন গাড়ীতে আপোনালোকেও হাৰাছমেণ্ট দিলে, MBAও হাৰাছমেণ্ট দিলে, অমুকো কৰিলে, একদম বেপাৰীও হাৰাছমেণ্ট হৈ যায়। কিছু কথা বস্তুৰ আমি য'ত এৰা ধৰা কৰিব লাগে আমি কৰিম। কেতিয়াবা হয় লোড ইণ্টৰৰ ঠাইৰ পৰা অকমান লোডত অলপ বেছি নানিলে তেওঁলোকে মিলাব নোৱাৰে, সেইবিলাকত বহুত বেছি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে MBIটো বোলে কিয় 2 CM মাল বেছি আনিছো, 1 CM মাল বেছি আনিছো বুলি তাকো হাৰাছমেণ্ট কৰিব। আল্টিমেটলি বিজনেছমেনটো কাম কৰিব নোৱাৰাব। এই কথাবিলাকো নহ'ব। সেইকাৰণে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টকো মই মাতি পঠাইছো ইয়াতে। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে যি সহায় কৰিব লাগে কৰিব। ট্ৰেন্সপৰ্ট, ফৰেষ্ট এণ্ড ফাইনেন্স তিনিটা ডিপাৰ্টমেণ্টে মিলি তিনিটা ডিপাৰ্টমেণ্টৰ ৰেভিনিউ বৃদ্ধি কৰিব লাগিব, আৰু অসম চৰকাৰৰ ৰেভিনিউ বৃদ্ধি কৰিব লাগিব। ইয়াত ক'তো সুৰুঙা থাকিব নোৱাৰে, ক'তো 2-3টাৰ আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব। এই বোলে ফৰেষ্টে ধৰিলে ওলাই আহি MBIটো ধৰিলে, এই বোলে অমুক কৰিলে, এই কথাটো নহ'ব। এই কথাবিলাকৰ কাৰণে আমি এটা খুব জইনভাৱে ফৰেষ্ট, ট্ৰেন্সপৰ্ট এণ্ড ফাইনেন্সে বহি পেলাই গোটেই
পলিচিটো কৰা হ'ব আৰু আপোনালোকক আজি সেইকাৰণে আপোনালোকৰ পৰা মই ছাজেশ্যন বিচাৰিম কি কৰিব লাগে এটা ইমান ৰয়েলটি কোড গণ্ডগোল হয় এই গণ্ডগোলবিলাকৰ মূল উৎসবিলাক কি যে একেখন ডিপি ইউজ কৰে বহুত বেছি মাল লৈ আহে জোখমাখ কৰাৰ সুবিধা নাই গাড়ীবিলাকে বিভিন্ন ধৰণে গণ্ডগোল কৰে তো তাত আমি গাড়ীবিলাকত কিবা জিপিএছ সিস্টেম যদি গলে কোৱেৰিত চলা মহলত চলা প্ৰতিখন গাড়ীতে স্পেচিফিক জিপিএছ আমাৰ লগোৱা থাকিবই লাগিব যি জিপিএছে গাড়ীখন এনি টাইম ট্ৰেক কৰে তাত গাড়ীত আজিকালি জিপিএছৰ বিভিন্ন ইভিন ৱেট পৰ্যন্তলৈকে জিপিএছৰ ক'ত কিমান সময় গাড়ী ৰখিছে কি কৰিছে সেই পৰ্যন্ত জিপিএছত ওলাব পাৰি কেনেকুৱা ধৰণৰ জিপিএছ গাড়ীবিলাকত লগাবৰ কাৰণে আমাৰ এই লাইনৰ ব্যৱসায়ীসকলে ইচ্ছুক হয় নে নহয় তেওঁলোকৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি কিন্তু লগালে কিমান লাভ হ'ব সেই কথাটো আপোনালোকে ক'ব লাগিব যে আমি জিপিএছ সিস্টেম কৰিম যে প্ৰত্যেক গাড়ীত ঠিক আছে এইটোতো বহুত দামৰ বস্তু নহয় প্ৰত্যেক গাড়ীত জিপিএছটো লাগি থাকিব পাৰে জিপিএছৰ পৰা আমি গোটেই ট্ৰেকিং সিস্টেমটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ হাতত থাকিব ফৰেষ্ট ডিপাৰ্টমেণ্টে ফাইনেন্স ডিপাৰ্টমেণ্টে চাই থাকিব দৰকাৰে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে চাই থাকিব গাড়ীখন ক'ত গৈছে কি হৈছে একেখন গাড়ীয়ে ক'ৰবাত গণ্ডগোল কৰি আছে নেকি কিমান বাৰ গৈছে ক'ত ৰখিছে গোটেই আজিকালি জিপিএছত ওলাব পাৰি তাত মনিটৰিং কৰাৰ কাৰণে এটা সিস্টেম ডেভেলপ কৰি আমি 100% মহল আৰু কোৱেৰিৰ গাড়ীত আমি জিপিএছ লগাব পাৰো নেকি বা লগালে ক'ত লাভ হ'ব আৰু লগালে কি ধৰণৰ অসুবিধা হ'ব এই কথাবিলাক আপোনালোকে ফিল্ডৰ মানুহখিনি মোক ক'ব ইয়াৰ পিছত মই যিসকলে এই ব্যৱসায়টোৰ লগত জড়িত আমি যেতিয়া ডিপাৰ্টমেণ্টে সিদ্ধান্ত ল'ম এইটো কৰিম তেওঁলোককো মাতিম তেওঁলোকৰ লগতো কম যে এইখিনি চৰকাৰে সিদ্ধান্ত লৈছে এইখিনি তোমালোকে সহায় কৰিব লাগিব তেওঁলোকে অযথা হাৰাশাস্তি খাব লগা নাই চৰকাৰক ৰয়েলটি দি আৰামত কাম কৰক ফ্ৰী হেণ্ড কাম কৰক কাকো পাৰ্চনেল ৰয়েলটি দিব নালাগে কাৰণ আপোনালোকেতো চৰকাৰৰ ৰয়েলটিটো বাদ দি পেলাই পাৰ্চনেল ৰয়েলটিটো তাক লিগেলাইজ কৰিয়ে দিয়ে চৰকাৰৰ ৰয়েলটি লৈ লিগেলাইজ কৰক কোনো লিগেলাইজ আপোনালোকেতো এইটো নহয় যে এইটোৰ পৰা একদম বন্ধ কৰি দিছে গোটেই গাড়ী মটৰ চব চলা নাই এইটোতো নহয় এতিয়াও যি মাল লাগে লাগি আছে আহি আছে আপোনালোকে কয় যে এইটো আইন মতে নপৰে এইটো অমুক মতে নপৰে এতিয়া পইচাটো ল'লে আইনটো কেনেকে ভাঙিব পাৰে এতিয়া চৰকাৰে পইচাটো ল'লে আইনটো ভাঙি পেলাই দেখাই দিয়ক মোৰ ক'বলগীয়া নাই চৰকাৰৰ তাত ৰয়েলটি জমা হ'ব লাগে ইমানেই কাম পাৰ্চনেল মানুহৰ তাত ৰয়েলটি জমা হোৱা চিষ্টেমটো কাৰণ আপোনালোকে পাৰ্চনেল ৰয়েলটিটো লৈতো বস্তুটো লিগেলাইজ কৰিয়ে দিয়ে কোনো কাম ৰখি থকা নাই যে এইটো কাম কৰিব নোৱাৰে এইটো ইমান আনিব নোৱাৰে এনেকুৱা হ'ব নোৱাৰে এইটোতো হৈয়ে আছে হৈ আছে কেনেকে পাৰ্চনেল ৰয়েলটি লৈছে কোনোবাই ৰয়েলটি লৈছে কিন্তু পাৰ্চনেল ৰয়েলটিটো বন্ধ কৰি চৰকাৰৰ ঘৰত ৰয়েলটি দি চব লিগেলাইজ কৰি দিয়ক আৰু চবেই আৰামত চলাই থাকক তাৰ বুদ্ধি আপোনালোকৰ হাতত আছে আৰু আপোনালোকে বুদ্ধিটো দিব আৰু বুদ্ধিবিলাক আপোনালোকৰ পৰাই মই শুনিম যে কি কৰিব লাগে কেনেকৈ কৰিব লাগে আপোনালোকে স্পষ্টভাৱে ক'ব যে এইখিনি কৰিলে আমাৰ তাত আহিব আৰু আহিবই লাগিব যদি আহিব পৰা মানুহ আপোনালোক আনিব পৰা মানুহ আপোনালোক নহয় যোনে মোক বুদ্ধি দিব নোৱাৰে তেওঁ বেলেগত ৱাইল্ড লাইফত থাকিব ৰিচাৰ্চত থাকিব ক'ৰবাত থাকিব যোনে মোক সেই বুদ্ধিটো দিব পাৰে তেওঁ আহিব আমাৰ তাত বিভাগটোতো বিষয়ৰ কমি নাই যোনে মোক এই বুদ্ধিটো দিব তেওঁক ভাল ভাল জেগাত মই বহাই পেলাই তেওঁৰ পৰা চৰকাৰৰ ৰয়েলটি আনি ল'ম মোক চৰকাৰৰ ৰয়েলটি দি লিগেলাইজ কৰিব লাগে ফৰেষ্ট ৰয়েলটি ফাইনেন্সৰ জিএছটি দুটা বস্তুৱে আৰু মানুহকো ব্যৱসায়ীসকলকো সাধাৰণ মানুহকো সহজলভ্য সুবিধা কৰি দিব লাগে তেওঁলোকক হাৰাছমেণ্ট কৰি নহয় তেওঁলোকক অত্যাচাৰ কৰি নহয় সহজলভ্য কৰি তেওঁলোকে ইজিলি চিষ্টেমটোত আহি ইজিলি কৰিব ইজিলি কৰক আৰু এই কাম কৰিবৰ কাৰণে মানুহ ব্যৱসায়ীসকলো ৰেডি থাকিব মই এই কথাখিনি আজি যেতিয়া আমি গোটেই কথা পতাৰ পিছত এটা ডিচিশ্যন হ'ব সেই ডিচিশ্যনৰ পিছত মই আমাৰ এই লাইনৰ ব্যৱসায়ীসকলৰ লগতো কথা পাতিম যে আমি এইটো কৰিব খুজিছোঁ জিপিএছ চিষ্টেম হ'ব পাৰে প্ৰত্যেকটো মহলৰ সন্মুখত নহ'লেও প্ৰত্যেক মহলৰ লগত লিংক কৰি আমি ৱেব ব্ৰিজ কৰিব পাৰোঁ নেকি যে ৱেটত বহুত গণ্ডগোল হয় প্ৰত্যেক জেগাত ৱেব ব্ৰিজ এতিয়া হয় যিকোনো জেগাত এখন ৱেব ব্ৰিজ কৰিব দিলে তেওঁৰ এটা কষ্ট আহিব মাটিৰ ভেলু আহিব ৱেব ব্ৰিজ আহিব আজিকালি মুভেবল ৱেব ব্ৰিজ ইত্যাদিও আহিছে কিন্তু আমি আমাৰ মহলৰ সন্মুখতে ফৰেষ্টৰ জেগাতে তেওঁক বোলে এইখন ৱেব ব্ৰিজ এজন ল'ৰাক বহাব দিলোঁ তাৰ পৰা আমি তেওঁকো এটা সুবিধা দিলোঁ আমাৰ গোটেই মনিটৰিংটো তাত চিচিটিভি কেমেৰাৰ পৰা জিপিএছ চিষ্টেমটোৰ পৰা তাত আমাৰ প্ৰত্যেক জেগাই জেগাই আমি এনেকুৱা কিছুমান আইডেণ্টিফাই স্পট কৰিব পাৰোঁ নেকি য'ত এনেকুৱা ধৰণৰ ৱেব ব্ৰিজ লগাই
আৰু তাত গভৰ্ণমেণ্টেও বহুত ডাঙৰ টকা ইনভেষ্টমেণ্ট কৰিব লগা নাই, আমি ৱেব ব্ৰিজ কিনি নলগাওঁ। কিছুমান মানুহক ঠিক আছে ফৰেষ্টৰ জেগাতে আমি কৰবাত মহলৰ পৰা ওলাই অহা ফৰেষ্টৰে মাটি তাতে দি দিলো জেগা বোলে তুমি এইখিনি ৱেব ব্ৰিজটো লৈ 5 বছৰ তুমি চলোৱা। তেওঁৰ এটা ব্ৰেক ইভেন কি হ'ব পাৰে, ৱেব ব্ৰিজটো চলিব পাৰে নে নোৱাৰে, ৱেব ব্ৰিজটো চলাব পাৰা, কাৰণ কোনোবা এজনে ইনভেষ্ট কৰিলে তেওঁৰতো পইচাটো আহিব লাগিব। প্ৰত্যেকটো গাড়ী জোখমাখ কৰা, তাত চিচিটিভি কেমেৰাৰে মনিটৰিং কৰা, ওপৰৰ পৰা মনিটৰিং কৰা, ঠিকে মাল নিছে নে নাই, এই ধৰণৰ কি কি চিষ্টেম আপোনালোকে হিউমেন ইণ্টাৰফাৰেঞ্চটো নোহোৱা কৰি পেলাই টেকনলজি লগাওক। কাৰণ মানুহে আমি যেতিয়া চকুৰ আগত হাতত ডাঙৰ ডাঙৰ বান্দুল ধৰাই দিয়ে আমাৰো চব পাহৰি যাওঁ। গতিকে আমাক হিউমেন ইণ্টাৰফাৰেঞ্চটো মানুহৰ কম হ'ব লাগে, টেকনলজি লাগে। কি টেকনলজি? ৱেব ব্ৰিজ, চিচি কেমেৰা, GPS চিষ্টেম, এই ধৰণৰ টেকনলজি বিলাক ডেভেলপ কৰি কি ধৰণে কৰিব পাৰে আপোনালোক এতিয়া একেবাৰে ৰেঞ্জ অফিচাৰৰ পৰা DFO বা আপোনালোকৰ নিজৰ নিজৰ ইমান জীৱনৰ দীঘলীয়া অভিজ্ঞতা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আছে, এই অভিজ্ঞতাৰ পৰা মোক ক'ব যে এইটো কৰিব পাৰে ছাৰ, এইটো কৰিলে আমাৰ ডিপাৰ্টমেণ্টটোৰ লাভ হ'ব। আমি ডিপাৰ্টমেণ্টটোৰ ৰয়েলটি বৃদ্ধি কৰি আমাৰ নাম সুনাম কৰিম। যেনেকে আমি অমৃত বৃক্ষ লগাই নিজৰ ডিপাৰ্টমেণ্টটো সুনাম কৰিছো, যেনেকে আমি বেদখল উচ্ছেদ কৰি ডিপাৰ্টমেণ্টটোৰ নাম সুনাম কৰিছো, তেনেকে আমি আমাৰ ৰেভিনিউ বৃদ্ধি কৰি আমাৰ ডিপাৰ্টমেণ্টটোৰ সুনাম কৰিম। যে আমাক 100% ৰেভিনিউ আমি আনি দিলো। আজি অসম চৰকাৰে প্ৰতিটো সময়ত প্ৰতিটো টকাৰ কাৰণে কিমান যুঁজিব লাগে। আজি যদি আমাৰ ডিপাৰ্টমেণ্টে 700 কোটি টকাৰ পৰা 2,500 কোটি টকালৈকে, মই অকল গভৰ্ণমেণ্ট ছেক্টৰৰ কামৰ কথা কৈছো, এইটো কোনো মই তথ্যগত কথা কৈছো, ইয়াত কোনো বেলেগ কথা নাই, তথ্যই যিটো কৈছে। আৰু প্ৰাইভেট ছেক্টৰততো বিল্ডিং বনি আছে, সেইবিলাক যদি প্লাছ কৰি লওঁ, ইয়াতোতো ফৰেষ্ট কাম বস্তু ইউজ হৈছে, গতিকে সেইখিনি হলে 3,000 কোটি টকালৈ যাব পাৰি। এটা ডিপাৰ্টমেণ্টে 700 কোটি টকা দিয়া ডিপাৰ্টমেণ্ট এটাই যদি 3,000 কোটি দিয়ে, তেতিয়াহ'লে এই ডিপাৰ্টমেণ্টতো বছৰত 4খন মেডিকেল কলেজ বনাব পৰা পইচা দি দিব। অসম চৰকাৰেতো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোৱা পইচাৰেতো 4-5খন মেডিকেল কলেজ বনাই দিব পাৰিব 1 বছৰত, আজি যি পাই আছে। সিমানখিনি আমাৰ হাতত ক্ষমতা আছে। গতিকে সেই ক্ষমতাটো আমি ব্যৱহাৰ কৰি আমি সুন্দৰভাৱে কাম কৰিব লাগে। আৰু ইয়াত এটা কথা স্পষ্ট যে এফিচিয়েণ্ট মানুহ, কাম কৰা মানুহ আমি যি সহায়কাৰীলে চব কৰিম। আৰু যিবিলাকে 2 নম্বৰী গণ্ডগোল কৰি থাকিব তেওঁৰ ওপৰত যিমান বেয়া একশ্যন ল'ব লাগে ল'ম। ইয়াত কোনো কাৰো মুখৰ ফালে মই নাচাওঁ। কিছু কিছু জাগাত কিছু মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত মনোপলি চলে, যে এই জাগাত অমুকেই কাম কৰিব, এইটো একদম এৰিয়া তেওঁৰে, এই বালিৰ মহল এই চলাই আছে 25 বছৰ ধৰি, অমুক, তাত কোনো বেলেগ মানুহ সোমাব নোৱাৰে। একেবাৰে তলৰ পৰা ওপৰলৈ অফিচাৰ এনেকে ফিটিং থাকিব যে তেওঁলোকে তেনেকে কাম কৰি আহিছে। ইয়াত কোনো মনোপলি নচলিব, ইয়াত কম্পিটিশ্যন চলিব। চৰকাৰৰ ৰয়েলটি আনিবৰ কাৰণে কম্পিটিশ্যন চলিব। তাৰ কাৰণে আপোনালোকে টেণ্ডাৰ প্ৰচেছত, অকশ্যন প্ৰচেছত কি কৰিব লাগে। এতিয়াও অকশ্যন, কিন্তু এইটো চলি আছে। অকশ্যনত ক'ত ক'ত গণ্ডগোল কৰাইছে মানুহবিলাকে, কাৰণ এইটোতো কৰবাত কৰিছে কাৰণে এইটো চলি আছে। এটা বৃহৎ এৰিয়াত এককতা মানুহৰ বৃহৎ মনোপলি, যুগে যুগে এককতা মানুহে কাম কৰি আছে 20 বছৰ 30 বছৰ, তাৰে অঞ্চল। এই মনোপলিও আপোনালোকে ভাঙিবৰ কাৰণে কি পৰামৰ্শ আপোনালোকৰ আছে, আপোনালোকে দিব লাগিব পৰামৰ্শ যে এইটো এনেকুৱা ধৰণে নকৰিলে মনোপলিটো চলাই থাকিব, এনেকুৱা ধৰণে মেনেজ কৰে, এনেকুৱা ধৰণে। আৰু মই আজি আমাৰ 3খন অট'নমাছ কাউন্সিল ইয়াতে আছে, তেওঁলোকে যিমান সহায় কৰিব লাগে সহায় কৰিব, এওঁলোকক ৰেভিনিউ লাগে। আজি দেৱলাল গাৰ্লচাই যোৱাবাৰ 45 কোটি টকা পাইছে, এইবাৰ তেওঁ কি 200 কোটি টকা হ'লে বেয়া পাব নেকি? তেওঁৰতো ডিমা হাছৰ আজি কিমান মানুহক দৰমহা দিব পৰা নাই, ৰেগুলাৰ দৰমহা নিদিয়াৰ কাৰণে আমাৰ বহুত কিবা একেদিনাই তেওঁৰ সমস্যা সমাধান হ'ব। আমি এইবিলাক কাৰণতো BTCক আজি ৰয়েলটি নোলোৱাকে এৰি দিছিলো। BTCৰ আমি ৰয়েলটি ল'ব লগা, অসম গভৰ্ণমেণ্টৰ ৰয়েলটি BTCক দি আছো, কিয় যে তেওঁলোকে অলপ সকাহ লওক। কিন্তু তেওঁলোকেতো সকাহ ল'ব পৰা নাই। 3খনত 177 কোটি টকা। আজি BTC এৰিয়াত যিমান কাম চলি আছে, BTC এৰিয়া বাদ দিয়ক, তামোলপুৰ পৰা নলবাৰী হৈ গুৱাহাটীত যিমান মাল আহে, গুৱাহাটীতো আধা কনষ্ট্ৰাকশ্যন BTCৰ পৰা আহি কৰে। মইতো নিজে জানো গুৱাহাটীত ইমান ডাঙৰ কনষ্ট্ৰাকশ্যন কাম চলি আছে, ৰাতিয়ে নিনে একেবাৰে গাড়ীকে গাড়ী চলে। মই ৰাস্তা বনাই তৰণি পোৱা নাই, এই ৰাস্তা বনাও ভাঙি যায়, এই ৰাস্তা বনাও ভাঙি যায়, কিয়? BTCৰ পৰা গোটেই
ডাম্পাৰ ডাঙৰ ডাঙৰ ডাম্পাৰ মোৰ ৰাস্তাৰে চলি থাকে ৰয়েলটি কেইটকা পাইছো পইচা কিমান পাইছো পোৱাটো নাই গতিকে এই কথাবিলাকত কোনো কম্প্ৰমাইজ নহব মই প্ৰথম দিনাই আপোনালোকক সকলো ৰেঞ্জ অফিচাৰলৈ মাতাৰ কথাটো এইটোৱে যে আপোনালোকে এতিয়া ওপৰৰ পৰা কোনো ধৰণৰ দুৰ্নীতি নহয় ওপৰৰ পৰা সকলো ব্যৱস্থা আমি টাইট কৰাৰ কাৰণে আমি যি কৰিব লাগে গোটেইখিনি কৰিম আৰু আপোনালোকৰ হাতত হোৱাটছআপে যথেষ্ট কিবা খবৰ আছে মোক হোৱাটছআপত মেছেজ দিব মোক একেবাৰে পাৰ্চনেল নম্বৰত মেছেজ দিব মই কোনো বেয়া নাপাওঁ আৰু আপোনালোকৰ ট্ৰেন্সফাৰ পোষ্টিঙৰ পৰা অমুকৰ পৰা সব মই ট্ৰান্সপাৰেন্ট কৰি দিছো যি কৰিব লাগে মই কৰিম কিন্তু আপোনালোকেও সঁচা কথাখিনি মোক ক'ব লাগিব এতিয়া আজি দিনজোৰা কাৰ্যসূচীৰে আপোনালোকৰ পৰা কথা শুনিম যে কি কৰিব লাগে ৰেঞ্জত এইটো প্ৰব্লেম আছে ডিভিজনত এইটো প্ৰব্লেম আছে অমুকটো কৰিব লাগে এনেকা কৰিলে হ'ব জিপিএছ লগাওক ৱেব ব্ৰিজ বনাওক অমুকটো কৰক এনেকে টিপিৰ সিস্টেমটো এনেকুৱা কৰক অমুকত এনেকুৱা কৰক অৰুণাচলৰ এইটো বস্তু এনেকুৱা কৰক মই অকল হিল বালিৰ কথা নহয় কাঠৰো যি আছে কাঠ সম্পৰ্কে আপোনালোকৰ যি কথা আছে যি ব্যৱস্থা আছে আজি গোটেই অসমত জেগাই জেগাই অজস্ৰ অবৈধ কাঠফলা মিল আপোনালোকেতো সবেই জানে ৰেঞ্জ অফিচাৰজনে নজনাৰ কথাই হ'ব নোৱাৰে ডিএফঅজনে নিজৰ এৰিয়াত কেইটা কাঠৰ মিল চলি আছে নাজানিব নোৱাৰে কেনেকে চলি থাকে কিয় চলি থাকে যদি চলিছে আমাক কাঠৰ প্ৰয়োজন আছে তাক লিগেলাইজ কৰিবৰ কাৰণে কি বুদ্ধি আছে মোক দিয়ক কাঠৰ মিল বিলাক যে গাঁৱে ভূঞে এতিয়া আপুনি বৰপেটাৰ এনেকুৱা অজস্ৰ অঞ্চল আছে মই আপোনালোক নাৱৰে লৈ যাম ওলাব একেবাৰে চৰৰ মাজত নাৱৰে গৈ 25টা 30টা 40টা কাঠৰ মিল চলি আছে কি আপোনালোকে নাজানে মই এনেকুৱা অজস্ৰ অঞ্চলৰ পৰা মোৰ তাত ফটো আহে খবৰ আহে ইণ্টাৰনেট আপোনালোকে যোৱা আপোনালোকৰ ডিউটি নহয় নেকি ৰেঞ্জ অফিচাৰজন ডিএফঅজনে নাজানে নেকি বৰপেটাৰ কোট চৰত গোৱালপাৰাৰ পৰা কোট মাল আহি বৰপেটাৰ কোট কাটে ব্ৰহ্মপুত্ৰৰে কোনফালেৰে মাল যে আপোনালোকে নাজানে নেকি সব জানে কিয় নকৰে সেই ধৰণৰ কোট কিমান কাঠৰ অবৈধ মিল আছে মোক ইমিডিয়েট ডাটা আপোনালোকে ইয়াৰ পৰা গৈয়ে দিব লাগিব ডাইৰেক্ট মোৰ অফিচলৈকে পঠাব যে ইমান অবৈধ মিল আছে তাৰ পিছত যদি গৈ মই কোনবা জায়গাত এটাও মিল দেখা পাওঁ তেতিয়ালে তাৰ ওপৰত ইমান বেয়া একশন হ'ব যে তেওঁৰ কেৰিয়াৰটো তাতে শেষ হ'ব লিগেলাইজ কৰিবৰ কাৰণে যি কৰিব লাগে কওক যে এইটো এনেকে লিগেলাইজ কৰি দিব পাৰে মানুহৰ হাৰাশাস্তি হ'ব নালাগে আপোনালোকে অবৈধভাৱে নিজৰ ৰেভিনিউ লৈ পেলাই তাক লিগেলেতো কৰি আছে গভৰ্ণমেণ্ট ৰেভিনিউ লৈ কেনেকে লিগেল কৰিব পাৰে সেই বুদ্ধিটো মোক দিয়ক কাঠৰ যিমান মিল যি চলি আছে অৰুণাচলৰ পৰা নাগালেণ্ডৰ পৰা যিমান কাঠ চোৰাং কাঠ বিভিন্ন ঠাইত আহি আছে তাক কি কৰিব লাগে তাক কেনেকে ধৰিব লাগে তাক কেনেকে লিগেলাইজ কৰিব লাগে তাক বন্ধ কৰিব লাগে কাৰণ কাঠ লাগিব আমাৰ ইয়াত কাঠো আহিব লাগিব গতিকে এনেকুৱা নহয় যে তাত একদম কেওস এটা সৃষ্টি কৰিবৰ কাৰণে আমি ধুমধাম এই কামটো কৰিম নহয় তাক লিগেলাইজ কৰিবৰ কাৰণে কি উপায় আছে কাৰণ আজি অহা বস্তুখিনিতো আপোনালোকে নিজৰ ৰেভিনিউ লৈ লিগেলাইজ কৰিয়ে আছে সেইখিনিকে আপোনালোকে গভৰ্ণমেণ্ট ৰেভিনিউ লৈ লিগেলাইজ কৰাৰ বুদ্ধিটো মোক দিয়ক কেনেকে কৰিব কি কৰিব কাঠ শিল বালি চোৰাং মিল কাঠৰ মিল যি আছে যিমান ৰেভিনিউ লিকেজ আছে যি 2 নম্বৰী ফৰেষ্ট ডিপাৰ্টমেণ্টত চলি আছে সেই গোটেইখিনিৰ তথ্য আপোনালোক সকলো এই টেৰিটৰিয়েল ৰেঞ্জ অফিচাৰ আৰু ডিএফঅ বিলাকৰ তাত আছেই মই আজি এইকাৰণে টেৰিটৰিয়েলৰ মানুহকে মাতিছো গোটেইবিলাকক মাতা নাই পিছত মই ৱাইল্ড লাইফৰ মানুহকো মাতিম বেলেগ বেলেগকে আমি সবৰে লগত কথা পাতিম ট্ৰান্সফাৰ পোষ্টিং অমুক তমুক এইখিনি সকলোৰে কাৰণে আৰু সেইকাৰণে মই আপোনালোকৰ জৰিয়তে তেওঁলোককো জনাই দিছো তেওঁলোকেও আবেদন কৰিব তেওঁলোকেও মোৰ তাত পঠাব সেইটো এটা বেলেগ হ'ল সেইখিনি সকলোৰে কাৰণে কিন্তু টেৰিটৰিয়েল ডিভিজনে ৰেভিনিউ কালেকশ্যনত আপোনালোকৰ লিকেজখিনি আপোনালোকে সকলোৱে জানে টেৰিটৰিয়েলৰ মানুহখিনি জানে গতিকে আজি আপোনালোকক মাতিছো আপোনালোকে দিনজোৰা যিমান সময় লাগে লৈ লওক আপোনালোকে ধুনীয়াকে কাকো এড্ৰেছ কৰিব নালাগে বোলে মোৰ এইটো কথা ডিএফঅ সকলে কম্পালসৰি ক'বই লাগিব নিজৰ নিজৰ ডিভিজনৰ কথা আৰু ৰেঞ্জ অফিচাৰ বিলাকে যদি ভাবে যে ক'ব লাগে আপোনালোকেও ক'ব আৰু কোনোবাই যদি ভাবে যে মই এনেকে মোৰ সিনিয়ৰ অফিচাৰৰ আগত ক'লে মোৰ বিপদ হয় অসুবিধা হয় তেওঁৰ কাৰণে মোৰ হোৱাটছআপ নম্বৰ ক্লিয়াৰ আছে মোৰ মেইল ক্লিয়াৰ আছে সেইখিনি ময়ে চাম তাত আপোনালোকে ভাবিব নালাগে যে মন্ত্ৰীলৈকে হোৱাটছআপ কৰিম মন্ত্ৰীলৈকে হোৱাটছআপ কৰক মোক লাগে আপোনালোকৰ পৰা ইনফৰমেশ্যন লাগে হয় সিনিয়ৰ অফিচাৰ এজন বহি থাকিলে আপুনি ক'ব কেনেকে ভয় খাব অমুকে কি কৰিব কি নকৰিব
এতিয়া ভয় খাব লগা নাই, মোক ডাইৰেক্ট হোৱাটছআপত দি দিব যে মই ছাৰ এইখিনি কথা একদম হোৱাটছআপত দি দিব, মেইলত দি দিব, যি কৰিব লাগে মই কৰিম। আৰু যিমানখিনি কৈ আমি ডিপাৰ্টমেণ্টটোক শুধৰণি কৰিব পাৰো সেই কথাখিনি অপেনলি কওঁ। ডিপাৰ্টমেণ্টত যেনেকে মই ৱেব ব্ৰিজৰ কথা কৈছো, যেনেকে মই জিপিএছৰ কথা কৈছো, যেনেকে মই টিপিটো কেনেকে লিগেলাইজ কৰিব লাগে, কি কৰিব লাগে, এই কথাবিলাক কৈছো। এই কথাবিলাক কেনেকে কৰিব পাৰি, কি ৰিফৰ্ম আপোনালোকৰ চিন্তা চৰ্চাত আছে, সেই গোটেইখিনি কথা আপোনালোকে খোলাকে ক'ব। মই ভাবো যে এই কথাখিনিয়ে আমাক ডিপাৰ্টমেণ্টটোক ডাঙৰ ৰিফৰ্ম এটা দিব। আৰু এই ৰিফৰ্মটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচাৰিছে, বা মই মন্ত্ৰী হিচাপে, বিভাগীয় মন্ত্ৰী হিচাপে বিচাৰিছো। আপোনালোক সকলোৱে এই কথাখিনি গুৰুত্ব ৰাখি সুন্দৰভাৱে কৰিব। আৰু মই যিখিনি কথা কৈছো সেইখিনি একেবাৰে স্পষ্টতাৰে আপোনালোকক কৈ দিছো। ইয়াত আৰু বেলেগ লোক দাগ কৰিবলৈ নাই, আৰু আমি যি কম তাকে কৰি দেখুৱাম। সেইকাৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা বিচাৰিছো। আৰু হয়, ডিপাৰ্টমেণ্টটোৱে সহায় কৰিলে আমি গোটেইখিনি কৰিব পাৰিম। আপোনালোকৰ দ্বাৰাই কাম কৰিব লাগিব, এইটো নহয় যে আপোনালোকক আঁতৰাই বা আপোনালোকক নোহোৱাকে মই কাম কৰিব পাৰিম। মই মোৰ বিষয়া, মোৰ কৰ্মচাৰী, মোৰ ডিপাৰ্টমেণ্টৰ মানুহখিনিক লৈতো কাম কৰিব লাগিব। আৰু এই ডিপাৰ্টমেণ্টৰ মানুহখিনিক মই প্ৰথমে কৈছো যে এই ডিপাৰ্টমেণ্টে উচ্ছেদৰ পৰা, অমৃত বৃক্ষৰ পৰা ইমান ভাল কাম যদি কৰিব পাৰে, এই ডিপাৰ্টমেণ্টে এইখিনি ৰিফৰ্মো কৰিব পাৰে, নোৱাৰাৰ কোনো কথা নাই। আৰু এইটোও ঠিক যে আপোনালোক সকলোকে মই যদিও কৈ আছো, সকলোৱে কিন্তু ইয়াৰ দোষী নহয়। কিছুমান অৱস্থাৰ বা ব্যৱস্থাৰ কাৰণে আপোনালোক দোষী হৈ পৰিছে, মনেৰে নাই কিন্তু ব্যৱস্থাই কৰিছে, উপায় নাই। কিছুমান ভাল বিষয়া ভালদৰে কাম কৰি আছে, কিন্তু চবৰে লগত 10 জনে যেতিয়া বেয়া কৰে 12 জনৰ নামটো এনেই ওলায়, তেনেকৈও দোষী হিচাপে ওলাইছে। গতিকে মই সকলোকে জেনেৰেলাইজ কৰি কোৱা নাই, যথেষ্ট সৎ বিষয়া, ভাল ধৰণে কাম কৰা মানুহ এই ডিপাৰ্টমেণ্টটোত আছে কাৰণে ডিপাৰ্টমেণ্টটো ইমান ধুনীয়াকে আগবাঢ়ি গৈ আছে। তাৰ মাজত 2-4 জনে কৰা বেয়া কাম, এটা সকলো ৰেঞ্জতে, সকলো ভিতৰতে একজন এনেকুৱা ফৰেষ্টাৰ, এনেকুৱা মানুহ থাকে যিয়ে গোটেই ডিপাৰ্টমেণ্টটোৰ বদনাম কৰি থাকে। যোৱা পৰহিও এটা ৰিপৰ্ট আহিছিল, মই এজনক ছাছপেণ্ডো কৰিব দিছো, এজনক ট্ৰেন্সফাৰো কৰিব দিছো। হয়তো এজন মানুহ তাত দোষী, কিন্তু গোটেই ডিভিজনটোৰ, গোটেই ৰেঞ্জটোৰে বদনাম কৰে। এনেকুৱা যিবিলাক মানুহ আছে, যিবিলাকে আমাৰ গোটেই বিভাগটোক বদনাম কৰি আছে, সেই মানুহবিলাকক আমি আইডেণ্টিফাই কৰিব লাগে। সেই মানুহবিলাকৰ নিজৰ কৰ্মফলটো ভুগিব লাগিব। যি বেয়া কাম কৰি ডিপাৰ্টমেণ্টটোক ক্ষতি কৰিলে তাৰ কৰ্মফল তেওঁলোকে ভুগিব লাগিব। গতিকে সেই ধৰণে আপোনালোক সকলোৱে মোক সহায় কৰিব বুলি আশা ৰাখিছো। আৰু আপোনালোক সকলোৰে পৰা মই এটা সহায় সহযোগিতা বিচাৰিছো। মোৰ ক'বলগীয়া প্ৰথম অপেনিং ৰিমাৰ্কছত আপোনালোকক খোলা মনেৰে কথাখিনি কৈছো। এতিয়া আপোনালোকে ষ্টেপ বাই ষ্টেপ কথাখিনি ক'ব, তাৰ পিছত আমি কি কৰিব লাগে তাৰ সিদ্ধান্ত আমি ল'ম। আৰু সেই ধৰণে আজি দিনজোৰা এই ৰিভিউ বা কৰ্মশালাখনত আমি এটা ব্ৰেইন ষ্ট্ৰমিং কৰিম, যি ব্ৰেইন ষ্ট্ৰমিঙে অহা বছৰ, মই একেবাৰে কোৱা নাই যে অহা বছৰে মোক 2500 কোটি টকা লাগে, ইয়াক ঠিক কৰোঁতে অলপ সময় লাগিব, কিন্তু আজিৰ পৰা আমি গোটেই চিষ্টেমটো যদি এই ধৰণে ৰিফৰ্ম কৰো, মইতো ভাবো যে অহা বছৰটোত আমি 26-27 বৰ্ষত আমি 1500 কোটি টকাটো আৰামত যাব পাৰিম, একেবাৰে ইজিলি যাব পাৰিম। এই লিকেজখিনি বন্ধ কৰিলে আমি 1500-1800 কোটি টকালৈকে আমি যাব পাৰিম। আৰু ৰিফৰ্ম কৰিব লাগিব, আৰু ক'ত লিকেজ আছে ওলাব লাগিব। গতিকে আপোনালোকে এই কথাখিনি আমাক খুব সুন্দৰভাৱে ক'ব, তাকে কামনা কৰি আপোনালোক সকলোকে মই ধন্যবাদ দিছো। কোনো পাৰ্চনেলি মই কোৱা কথাখিনি পাৰ্চনেলি নল'ব। মই ডিপাৰ্টমেণ্টৰ গোটেই এই ডিপাৰ্টমেণ্টৰ দায়িত্ব লোৱাৰ পিছত মই ডিপাৰ্টমেণ্টটো বুজিবলৈ যেতিয়া চেষ্টা কৰিছিলো, বিভিন্নজনৰ লগত কথা পাতিছিলো, এই কথাখিনিৰ পৰা মোৰ তাত অহা খবৰৰ ওপৰত আপোনালোকক কৈছো। এইটো ঠিক যে মই যদি কোৱা কথাখিনি কৰবাত ভুল আছে আপোনালোকে আঙুলিয়াই দিব, সেইটো অধিকাৰো আপোনালোকৰ আছে, কাৰণ বিভাগটোত আপোনালোকে বহুদিন চলাইছে। মই আজি বিভাগটোত 10-15 দিন আগতে দায়িত্ব লৈছো। এই 10-15 দিনৰ পৰা মই বিভাগটোক বুজিব চেষ্টা কৰিছো, বিভিন্নজনক মই খবৰ লোৱাৰ চেষ্টা কৰিছো, লৈ মোৰ হাতত অহা তথ্য বা যোৱা মোৰ ৰাজনৈতিক জীৱনটোত, সামাজিক জীৱনটোত মই কাম কৰা ক্ষেত্ৰখনত পোৱা অভিজ্ঞতাৰ ওপৰত বেছ কৰি মই কথাখিনি কৈছো। কৰবাত যদি মোৰ ভুলো আছে আপোনালোকে আঙুলিয়াই দিব, তাৰো অধিকাৰ আপোনালোকৰ আছে যে ছাৰ আপুনি এই কথাটো যেনেকে ভাবিছে এনেকুৱা নহয়, এইটো কথা এনেকুৱাহে। তেনেকুৱা যদি মোৰ ক'ৰবাত ভুল আছে আপোনালোকে আঙুলিয়াই দিব, তাত মোৰ কোনো আপত্তি কৰিব লগা নাই। মই আপোনালোকে দিয়া শুদ্ধ তথ্যটো মই মানি ল'ম, কিন্তু মোৰ দৃষ্টিগোচৰত যিটো পৰিছে যে এইটো এনেকুৱা, সেইখিনি কথা আপোনালোকক কৈছো। আৰু আপোনালোকৰ পৰা
ডিপাৰ্টমেণ্টৰ আপোনালোকৰ ধৰোহৰ আপোনালোকক লৈ আমি ডিপাৰ্টমেণ্টটো আগবঢ়াব লাগিব সেইকাৰণে আপোনালোকে মোক ডিপাৰ্টমেণ্টটোৰ সুন্দৰভাৱে পৰামৰ্শ দিব কেনেকৈ কৰিব লাগে আৰু সেই পৰামৰ্শৰ ভিত্তিত আমি সিদ্ধান্ত ল'ম আমাৰ ইয়াত সকলো মানুহ আছে অট'নমাছ কাউন্সিলখিনিও বহি আছে আমি শীৰ্ষ বিষয়াসকল আছে সকলোৱে বহি আমি সিদ্ধান্ত ল'ম যে আমি এনেকে অহা দিনত কাম কৰিম আৰু আমাৰ ৰেভিনিউ জেনেৰেশ্যন বা ৰেভিনিউটো আমি বৃদ্ধি কৰিম প্লাছ ফৰেষ্ট ডিপাৰ্টমেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট এণ্ড ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট তিনিওটা ডিপাৰ্টমেণ্টৰ মানুহ আছে তিনিওটা ডিপাৰ্টমেণ্টে লগ হৈ অকল ফৰেষ্ট ৰয়েলটিয়ে নহয় জিএছটিও আমি কেনেকৈ কালেক্ট কৰিব ট্ৰেন্সপৰ্টতো ক'ত সুবিধা কৰিব পাৰোঁ ট্ৰেন্সপৰ্টত কি অসুবিধা হয় কাৰণ একেখনেই চৰকাৰ আজি ফৰেষ্ট ডিপাৰ্টমেণ্টে যদি মোক জিএছটিটো অৰিহণা দেখাই দিয়ে তাৰ ক্ৰেডিটো ফৰেষ্ট ডিপাৰ্টমেণ্টে পাব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচাৰসকলে জিএছটি সহায় কৰিব মইতো সেই ডাটাটো পিছদিনা দি দিম যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এই অঞ্চলটোত এইখিনি সহায় হোৱাৰ কাৰণে আমাক ইমান জিএছটি আহিছে আপোনালোকৰ ক্ৰেডিট থাকিব ফৰেষ্ট ডিপাৰ্টমেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট লগ হৈ কাম কৰিব ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে যি সহায় লাগে আপোনালোকক কৰিব পাব্লিকৰ কোনো হাৰাশাস্তি নোহোৱাকৈ ব্যৱসায়ীসকলৰ কোনো হাৰাশাস্তি নোহোৱাকৈ ইয়াত কাম কৰা ষ্টেক হোল্ডাৰসকলৰ কোনো ধৰণৰ প্ৰেছাৰ কষ্ট হাৰাশাস্তি নোহোৱাকৈ অনলি লিকেজ বন্ধ কৰি সুৰুঙা বন্ধ কৰি ডিপাৰ্টমেণ্টটোক কেনেকে এটা কাৰ্যক্ষম ডিপাৰ্টমেণ্ট আৰু অত্যন্ত ৰেভিনিউ কালেকশ্যনৰ ডিপাৰ্টমেণ্ট কৰিব পাৰোঁ সেই কামখিনি আপোনালোকে কৰক আৰু সেই কামখিনিৰ কাৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিছোঁ আপোনালোকৰ অভিজ্ঞতাটো শ্বেয়াৰ কৰাটো বিচাৰিছোঁ আৰু আপোনালোকে সেইখিনি কাম কৰিব বুলি আশা ৰাখিছোঁ আৰু যিসকলে এনেকুৱা মঞ্চত ক'বলৈ অসুবিধা পাব তেওঁলোকৰ কাৰণে মোক জনোৱাৰ যি ব্যৱস্থা আছে হোৱাটছএপত জনাব মেইলত জনাব সেই কথাটো মই আপোনালোকক ক্লিয়াৰলি কৈ দিছোঁ আৰু আজিয়ে আপোনালোকে যাৰ 3 বছৰ হৈ গ'ল তেওঁলোকে এই গুগল লিংকটোত আপোনালোকে গৈ সকলোৱে নিজে নিজৰ কথাখিনি আৰু আপোনালোকৰ বিভাগৰ যিমান মানুহ আছে সকলোলৈকে ইয়াক ফৰৱাৰ্ড কৰি দিব সকলোৱে নিজৰ 3 বছৰ হৈ যোৱাসকলে সকলোৱে নিজৰ ডাটা দি দিব যাতে আমি এটা ট্ৰেন্সপাৰেণ্ট ব্যৱস্থা আৰম্ভ কৰাৰ আগতে সেই ব্যৱস্থাটো ট্ৰেন্সপাৰেণ্ট কৰি ল'ব পাৰোঁ যাতে মানুহৰ সেই ধাৰণাবিলাকৰ পৰা আমি ডিপাৰ্টমেণ্টটোক মুক্ত কৰি দিব পাৰোঁ যে হয় মোক মন্ত্ৰীয়ে চিনি নাপালে মই ক'ত ভাল জেগা পাম অমুকক পইচা নিদিলে ক'ত ভাল জেগা পাম অমুকক মানুহ লগ নধৰিলে মই ক'ত ভাল জেগা পাম এই ধাৰণাটোৰ পৰা আপোনালোক ওলাই যাওক আপোনালোকৰ কামৰ ওপৰত আপোনালোকৰ জেগা এইবাৰ কোনোবা জেগাত পৰিলে দেখিছোঁ যে এই মানুহজনে খুব ভাল কাম কৰিছে অহাবাৰ আকৌ ভাল কৰিব পৰা জেগাত দিম যাতে আপোনালোকৰ কামৰ ওপৰত আপোনালোকৰ জেগা সেই ধৰণে আপোনালোকে কাম কৰক গতিকে সকলোকে মই ধন্যবাদ দিছোঁ আৰু আপোনালোক সকলোৰে পৰা সেই ধৰণৰ সহায় সহযোগিতা বিচাৰি মই অপেনিং ৰিমাৰ্কছখিনি শেষ কৰিছোঁ আৰু আপোনালোকে এতিয়া ক'ব শেষত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে আমি কি ৰিফৰ্ম কৰাৰ প্ৰয়োজন আছে আৰু আপোনালোকে যি ভুল বুলি ভাবে মই কোৱা কথাও যদি আপোনালোকে ক'ৰবাত ভুল হৈছে বুলি ভাবিছে তাক স্পষ্টতাৰে ক'ব মই একো বেয়া নাপাওঁ যে মন্ত্ৰীৰ আগত এইটো ক'ব নোৱাৰি তেনেকুৱা কোনো কথা নাই আপোনালোকে স্পষ্টভাৱে কয় যে ছাৰ আপোনাৰ এইটো ধাৰণাটো আমাৰ ডিপাৰ্টমেণ্ট সম্পৰ্কে ভুল হৈ আছে বা আমাৰ অমুক মানুহজন সম্পৰ্কে ভুল হৈ আছে অমুকটো ভুল হৈ আছে ক'ব মই তাত কোনো বেয়া নাপাওঁ সেইখিনি মই শুধৰণি কৰি ল'বৰ কাৰণে চেষ্টা কৰিম কিন্তু মই যি দেখিছোঁ বা যি মোৰ অভিজ্ঞতাই কৈছে এইকেইটা দিনৰ অভিজ্ঞতা বা মোৰ বয়সৰ অভিজ্ঞতাই যিটো কৈছে সেইখিনি কথাই মই আপোনালোকক কৈছোঁ গতিকে সকলোকে মই সহায় সহযোগিতা বিচাৰি মোৰ ক'বলগীয়াখিনি প্ৰথমতে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ